নমস্কাৰ মই বন্দিতৰ আপুনি চাই আছে DY365 ডিজিটেল খিলঞ্জীয়াৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা কোনো পধ্যে সহ্য কৰা নহব এনে ধৰণৰ এটা প্ৰতিবাদকাৰী খিলঞ্জীয়াক আৰক্ষীৰ নিৰ্বিচাৰ প্ৰহাৰক লৈ এটা জ্বলিছে ধুবুৰী আক্ৰাসুৰ 12 ঘণ্টিয়া ধুবুৰী জিলাত বন্ধত স্তব্ধ হৈ পৰিছে এটা ৰাজপথ আক্ৰাসুৰ জোৰ সমদলত আৰক্ষীৰ লাঠি চালনা আৰু তাৰ পিছতে এই প্ৰতিক্ৰিয়া এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ খিলঞ্জীয়াৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা কোনো পধ্যে সহ্য কৰা নহব এবাৰ হুংকাৰ প্ৰদান কৰা হৈছে প্ৰতিবাদকাৰী খিলঞ্জীয়াক আৰক্ষীৰ নিৰ্বিচাৰ প্ৰহাৰক লৈ জ্বলিছে ধুবুৰী আৰু আক্ৰাসুৰ 12 ঘণ্টিয়া ধুবুৰী জিলা বন্ধত স্তব্ধ হৈ পৰিছে ৰাজপথ আক্ৰাসুৰ জোৰ সমদলত আৰক্ষীৰ লাঠি চালনাৰ প্ৰতিবাদত বন্ধ ঘোষণা আক্ৰাসুৰ জোৰ সমদলত আৰক্ষীৰ লাঠি চালনাৰ প্ৰতিবাদত বন্ধ ঘোষণা কৰা হৈছে প্ৰতিবাদত কপিছে এতিয়া ধুবুৰী আৰু বৰ্তমান সময়ত ৰাজপথ শূন্য হৈ আছে আৰক্ষী CRPFৰ বৰ্বৰতাৰ বিৰুদ্ধে জিলাখনৰ ঠায়ে ঠায়ে ক্ষোভৰ জুই আৰু 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন ঠাইত আক্ৰাসুৰ টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত আৰু উত্তাল প্ৰতিবাদ অসম বংগ সীমান্তৰ ছাগলীয়াৰ আগমনিৰ ৰাজপথত বন্ধ সমৰ্থক আৰু বিলাসীপাৰা হাপতগ্ৰাম গোলকগঞ্জত পুৱাই প্ৰতিবাদ আক্ৰাসু কৰ্মী অসম আৰক্ষী হাই খাই অসম চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰিছে আকাশ বতাহ উত্তাল প্ৰতিবাদ আমি দেখিবলৈ পাইছো বৰ্তমান সময়ত আৰু ইয়াৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী এনেদৰে হাতত তুলি লৈছে বন্ধ ঘোষণা কৰা হৈছে অসম আৰক্ষী হাই হাই এনে ধৰণৰ শ্লোগান আমি শুনিবলৈ পাইছো প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষী জপিয়াই পৰিছে আৰু তাৰ পিছতে কঠোৰ শাস্তিৰ দাবী কৰিছে টায়াৰ জ্বলাই এনে ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ধুবুৰী জিলা আৰক্ষী অধীক্ষক লীনা দলেৰ বিৰুদ্ধেও আচলতে প্ৰতিবাদী শ্লোগান আমি শুনিবলৈ পাইছো আৰক্ষী অধীক্ষক লীনা দলেক চাকৰিৰ পৰা নিলম্বনৰ দাবী প্ৰতিবাদকাৰী আৰু ইয়াত ধুবুৰীত এয়া উত্তাল প্ৰতিবাদ খিলঞ্জীয়াৰ ওপৰত আৰক্ষীৰ যি বৰ্বৰতা সেয়া কোনো পধ্যে সহ্য কৰা নহব এনে ধৰণৰ হুংকাৰ আমি শুনিবলৈ পাইছো আৰু ৰাজপথতেই প্ৰতিবাদ সাব্যস্ত কৰিছে টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছে আৰু ধুবুৰীত এতিয়া দেখিবলৈ পোৱা গৈছে উত্তপ্তময় পৰিস্থিতি আক্ৰাসুৰ 12 ঘণ্টিয়া ধুবুৰী জিলা বন্ধ স্তব্ধ হৈ পৰিছে ৰাজপথ এক অভৰণীয় পৰিস্থিতি আৰু টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছে এইসকল লোকে আক্ৰাসুৰ জোৰ সমদলত আৰক্ষীয়ে লাঠি চালনা কৰিছিল আৰু তাৰ পিছতে আৰু অধিক উত্তপ্ত হৈ পৰিছে যি ঘটনাত অৰ্ধশতাধিক লোক আহত হৈছিল বুলি জানিব পৰা যায় আৰু অৱশেষত সেই ঠাইত ধুবুৰীত এতিয়া খুব উজাৰিছে বিভিন্ন দল সংগঠনে আৰু 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন ঠাইত আক্ৰাসুৰ টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত আৰু ৰাজপথলৈ ওলাই আহিছে এনেদৰে মহিলা পুৰুষ দুয়ো আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে হাতে হাতে প্লে কাৰ্ড শ্লোগান তেওঁলোকৰ আৰক্ষীয়ে যি লাঠি চালনা কৰিছিল সেই কাৰ্যত আচলতে বিৰোধিতা প্ৰকাশ কৰিছে খুব বুজাৰিছে আৰু আক্ৰাসু কৰ্মীৰ এয়া টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত আৰু দেখিবলৈ পাইছে ভিন্ন প্ৰান্তত এনে ধৰণৰ প্ৰতিবাদ অব্যাহত আছে ভিন্ন প্ৰান্তত আচলতে আক্ৰাসুৰ কৰ্মীসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষীৰ যি বৰ্বৰতা কোনো পধ্যে সহ্য কৰা নহব সেয়াই তেওঁলোকৰ হুংকাৰ আৰু তেওঁলোকৰ যি দাবী সেয়া শীঘ্ৰে মানি ল'ব লাগিব চৰকাৰলৈ বুলি বিজেপি চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল জোৰ সমদল উলিয়াইছিল কিন্তু সেই সমদলত আৰক্ষীয়ে বাধা দিবলৈ চেষ্টা কৰিছিল আৰক্ষীৰ বাধা প্ৰদানৰ সময়তে হতাহতি হয় আৰক্ষীয়ে লাঠি চালনা কৰে আৰু সেই আক্ৰমণৰ ঘটনাত বহু লোক আহত হৈছে আৰু এই সমগ্ৰ ঘটনা এতিয়া বিয়পি পৰিছে ধুবুৰীত এনেদৰে ভিন্ন প্ৰান্তত আক্ৰাসুৰ কৰ্মীয়ে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে বাছ ৰখাই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ৰাজপথলৈ পুৰুষ মহিলা উভয়ৰে ওলাই আহিছে 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন ঠাইত আক্ৰাসুৰ প্ৰতিবাদ অব্যাহত অসম বংগ সীমান্তৰ ছাগলীয়াৰ আগমনিৰ ৰাজপথত এয়া বন্ধ সমৰ্থক আৰু এই মুহূৰ্তত আমাৰ ওচৰত ভিন্ন প্ৰান্তত যিহেতু প্ৰতিবাদ হৈছে সেই প্ৰতিবাদস্থলীৰ পৰা মন্তব্য আহি পৰিছে সেই মন্তব্যসমূহ শুনাব বিচাৰিছো যে কালি সন্ধিয়া আমি আক্ৰাসুৰ জোৰ সমদল গোলগঞ্জত জোৰ সমদল কৰিছিলোঁ আমি শান্তিপূৰ্ণ হিচাপত আমি জোৰ সমদল কৰি আগুৱাই গৈ আছিলোঁ যে কালি ৰাতি যে আৰক্ষীৰ বৰ্বৰতা কৰিলে আপোনালোকে হয়তো আপুনি জানে যে আজি দেৱজিৎ আমাৰ ধুবুৰী SSA মেডামৰ নেতৃত্বত আজি গোলগঞ্জ OCৰ
আজি যি বৰ্বৰতা কৰিলে, আজি মহিলাকে ধৰি আমাৰ যি আক্ৰাসৰ নেতৃবৰ্গ আছে, কৰ্মীবৃন্দ আছে, তেওঁলোকৰ পৰা লাঠিচালনা কৰিলে, গুলীয়াগুলি কৰি মাৰিলে, যে আমাৰ মহিলাৰ স্বাধীনতা হানি কৰিলে। আমি আপোনাৰ নিউজ চেনেলৰ জৰিয়তে আমি অসম চৰকাৰ আমি চকিয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত এনেকুৱা যদি কৰি থাকে আমি ৰাজবংশী কেতিয়াও শান্ত হৈ নাথাকোঁ। যে কালি হয়তো বিজেপি নেতৃত্বাধীন চৰকাৰে ভাবিছে যে আজি এনেকুৱা ছত্ৰভংগ কৰি লাঠিচালনা কৰিলে হয়তো ৰাজবংশী আজি মৌচুমী হৈ আহিব। মৌচুমী নহয়, আজি আমাৰ তেজটো ঠাণ্ডা হৈ আছে, আজি তেজটো গৰম কৰি দিছে। আজি আপোনাৰ নিউজ চেনেলৰ জৰিয়তে দেখাই দি আছোঁ, আজি আমাৰ ছাগলীকে ধৰি ধুবুৰী জিলাত যি আমি 12 ঘণ্টা সৰ্বাত্মক বন্ধ দিছোঁ, এইটো সৰ্বাত্মক সকলোৰে আমি সঁহাৰি পাইছোঁ। আজি এনেকুৱা সৰ্বাত্মক আজি যদি প্ৰশাসনে আজি যদি আকৌ হিটলাৰী কোনো ধৰণৰ কাৰ্যসূচী হাতত লয়, তেতিয়াহ'লে তাৰ কাৰণে গোটেই আমাৰ ধুবুৰী জিলা আৰক্ষী প্ৰশাসন জগৰীয়া হ'ব। হয়, এইটো নিলম্বন, এইটো নহয়, এইটোতো একদম ভেকল ধাৰণা। যেনেকৈ আজি ধৰি লওক, আজি হেমন্ত বিশ্ব শৰ্মা এনেকুৱা এজন মিছলীয়া মানুহ হয়, যিজন কেতিয়াৰ পৰা কৈ আছে, আপোনালোকৰ শুনা পাই আছে, যে আজি যেতিয়া আমি বিজেপি চৰকাৰ ইয়াত মানে অসমকে লৈকে দিল্লীত আহিব, তেতিয়া আমাৰ জনজাতিকৰণ কৰিব আৰু আমাৰ যিটো কমতাবোৰ ষ্টেট আছে সেইটো আমাৰ দীৰ্ঘদিনীয়া দাবীটো পূৰণ কৰিব। তেওঁলোকে নকৰিলে। আজি হয়তো এনেকুৱা এটা কি হৈছে, আগত কি কৰিলে, কেনেকৈ আজি কালি ঘটনাটো ঘটিল, তেওঁলোকৰ যদি ইমানে তেওঁলোকৰ চৰ্চ আছে, ইমান পুলিচ প্ৰশাসন, তেওঁলোকে এই মানুহবিলাক আমি সুস্থ হিচাপত আজি আমি এনেকুৱাই আগুৱাই গৈ আছোঁ শান্তিপূৰ্ণ হিচাপত, তেতিয়া কেনেকৈ আমাক লাঠিচালনা কৰিলে? নিলম্বন কৰিছে, ইয়াত বেয়া ভাষণা নেকি? হ্যাঁ, দেখো ভাওনা হয়, এইটো দেখো ভাওনা হয়। তেওঁলোকে আমাৰ ৰাজবংশী, তেওঁ খিলঞ্জীয়াৰ ঢোল ঢাক বজাই থাকে যে খিলঞ্জীয়া আৰু খিলঞ্জীয়া চৰকাৰ, খিলঞ্জীয়াৰ কি আজি খিলঞ্জীয়া ভূমিপুত্ৰ ৰাজবংশী, তেওঁ ৰাজবংশী ভূমিপুত্ৰ খিলঞ্জীয়া নহয় নেকি? যে কালি যোৱাকালি গোলগঞ্জত যিটো আমাৰ জজ সমদল আছিলে, এইটো প্ৰগ্ৰামত ধুবুৰী প্ৰশাসন যিটো আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত যিটো বৰ্বৰতা যিটো কৰিলে, এইটো আমি কেতিয়াও মানি নলওঁ। কোচ ৰাজবংশী সমাজে কেতিয়াও এইটো গ্ৰহণ কৰি নলয়। গতিকে এইজন কলংকিত SP লীনাদলে যদি অতি সোনকালে যদি নিলম্বিত নকৰে, আমি ধুবুৰী ডিষ্ট্ৰিক্ট জ্বলাই দিম, গোটেই অসম অশান্ত কৰি তুলিম। গতিকে এইজন লীনাদলে SPক হিমন্ত বিশ্ব শৰ্মা কি ভিলেন ৰাখিছে নেকি? হিটলাৰী শাসন চলাইছে নেকি? খিলঞ্জীয়াৰ ওপৰত এনেধৰণৰ অত্যাচাৰ আমি এইটো কেতিয়াও মানি নলওঁ। যদি অতি সোনকালে এইজন কলংকিত SPক যদি নিলম্বিত নকৰে, আমি গোটেই ধুবুৰী ডিষ্ট্ৰিক্ট জ্বলাই দিম, গোটেই অসম শান্ত কৰি তুলিম। আমার প্রতিবেদী কার্যসূচী আমি শান্তিপূর্ণভাবে আমি প্রতিবেদী কার্যসূচী কৰি আছিলো। মানে পক্ষে আমার গোলগঞ্জ প্ৰশাসনে কি কৰিলে, আমাৰ মানুহখিনিক উত্তম মাৰ আৰম্ভ কৰিলে। এইটো আমি নিন্দনীয় জনাইছো। এইটো মানে বহুত দুখ লগা ঘটনা, কাৰণ আমাৰ আইমাবিলাক পুখুৰীত পেলাই দিছে, দলীয় মানে পেলাই দিছে, কোনোবাৰ মূৰ ফাটাই দিলে মাৰি, কোনোবাৰ হাত ভাঙিছে, ভৰি ভাঙিছে। গতিকে আমি এই মাৰপিটৰ ঘটনাটো আমি কোনো দিনে আমি এইটো মানি নলওঁ। এইটো আমি অতিকৈ দুখ পাইছোঁ। আৰু কথা হ'ল, কালি যি দুৰ্ঘটনাটো হ'লে তাৰ প্ৰতিবেদনত আজি আমি তামাহা ডাকৰচিয়া আজি আমাৰ ৰাস্তা আমি বন্ধ কাৰ্যসূচী আমি হাতত লৈছোঁ। আমাৰ তামোলপুৰৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ যে ধুবুৰী জিলাৰ SPক অতি মানে 24 ঘণ্টাৰ ভিতৰত যাতে তেওঁক মানে নিলম্বন কৰে। আৰু অন্যথা আমি 24 ঘণ্টাই সময়সীমা বান্ধি দিলোঁ যে অন্যথা আমি ইয়াতকৈ কিন্তু ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু লগতে আৰু যদি এই বিজেপি চৰকাৰখনে যদি আমাৰ ভূমিপুত্ৰ ৰাজবংশীসকলৰ মানে যি অত্যাচাৰ তেওঁলোকে সহ্য কৰে বা যদি তেওঁলোকৰ ব্যৱস্থা এখন নলয়, তেতিয়াহ'লে কিন্তু আমি এই অনাগত নিৰ্বাচন তথা 2026 চনৰ যি বিধানসভা নিৰ্বাচনত আমি প্ৰত্যুত্তৰ দিয়াৰ কাৰণে সাজু আছোঁ। যোৱাকালি আমাৰ সৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাই যি আমাৰ জনজাতিকৰণ আৰু কমতাপুৰৰ দাবীত যি জোৰ সমদল উলিয়াইছিল, সেই সমদলত যি আমাৰ গৃহ বিভাগ, এই গৃহ বিভাগে মানে এনেকুৱা ধৰণৰ আমাৰ জাতিটোক বা আমাৰ ছাত্ৰ সন্থাক এনেকুৱা ধৰণে বৰ্বৰ মানে ব্যৱহাৰ কৰিছে। এই ঘটনাক আমি সৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাই গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। তামোলপুৰৰ পৰা আমি আৰক্ষী বিচাৰ মাইমানা দিলে নচলিব। আৰক্ষী বিচাৰ go back, go back, go back. আৰক্ষী বিচাৰ go back, go back.